হাওড়াঘাটত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ প্ৰতিষ্ঠা দিৱস পালন। অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ ২৪ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি কাৰ্বি আংলং সমিতিৰ উদ্যোগত আৰু সহযোগী সংগঠন সমূহৰ সহযোগত হাওড়াঘাট ক্ৰীড়া সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আছে, ২৪তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আৰু এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সমগ্ৰ অসমতে প্ৰতিখন জিলাত জিলা সমিতিয়ে উলহ মালহেৰে উদযাপন কৰি আছে। সেই মৰ্মে আমিও কাৰ্বি আংলং জিলা সমিতিয়ে কাৰ্বি আংলং জিলাৰ হাওড়াঘাট ক্ৰীড়া প্ৰেক্ষাগৃহ প্ৰাংগণত আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি উলহ মালহেৰে আজি পালন কৰিলোঁ। প্ৰথমতে আমাৰ কাৰ্যসূচী মতে আছিলে পতাকা উত্তোলন, ইয়াৰ পিছতে আছিলে বন্তি প্ৰজ্বলন, ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে, তাৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ল। আৰু আজিৰ মুকলি সভা অনুষ্ঠানত বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। আৰু আজি আমি লক্ষ্য কৰিছোঁ, আমি দেখিছোঁ, আমি অসমৰ চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ যি ১০৮টাতকৈ বেছি সমাজসমূহ আছে, যেনেকৈ কুৰ্মী, বেদিয়া বা সৌ সমাজ, কোল সমাজ, মুণ্ডা সমাজ, চাওতাল সমাজ, এই সকলো সমাজসমূহৰ নিজা নিজা কলা সংস্কৃতি, ভাষা, পূজা পাৰ্বণসমূহ আছে। আৰু এই তেওঁলোকৰ কলা সংস্কৃতিসমূহক আমি সংৰক্ষণ কৰিবৰ বাবে বা আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি এই জাতীয় মহাসভা জন্ম হৈছিলে। আৰু তেওঁলোকৰ উদ্দেশ্য হৈছে এই গোটেই সমাজসমূহৰ নিজৰ নিজৰ কলা সংস্কৃতিসমূহ জীয়াই ৰখাৰ কাৰণে আৰু সকলোকে একেলগে লগ লৈ মানে আগুৱাই যাবৰ বাবে। গতিকে আমি আপোনালোকে গম পায়, এই অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা যি কেন্দ্ৰীয় সমিতি, এই কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় তেৰছ গোৱালাদেৱ আৰু সাধাৰণ সম্পাদক হিচাপে আছে অৰুণ কামৰ দেৱ। তেওঁলোকৰ নিৰ্দেশনা মতে আজি আমি কাৰ্বি আংলং জিলা সমিতিসমূহে উলহ মালহেৰে আজি আমি এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চাহ জনগোষ্ঠীৰ জাতীয় গীত নৃত্য পৰিৱেশনৰ লগতে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। তাৰ উপৰিও বিয়লি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কালীচৰণ হালোৱাই আৰু দেশ ৰক্ষা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক গুণাৰাম বেধিয়া আৰু সহকাৰী সম্পাদক জীৱন পুৰকুটেই যুটীয়াভাৱে। কাৰ্যসূচীত সক্ৰিয়ভাৱে সহায় আগবঢ়ায় উপসভাপতি সন্দীপ চুৰিং আৰু উপদেষ্টা জয়প্ৰকাশ বালাই। অনুষ্ঠানত চাহ জনগোষ্ঠীৰ ২৫টা জাতি সমাজৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক দিশৰ লগতে জাতীয় সমূহ সমস্যাৰাজিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি গভীৰভাৱে আলোচনা কৰা হয়। হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত চাহ জনগোষ্ঠীৰ লোক সংস্কৃতি, কলা সংস্কৃতি আৰু সাংস্কৃতিক দলসমূহে গীত নৃত্য কৰি অনুষ্ঠানটিৰ সৌন্দৰ্য বৰ্ধন কৰে। অনন্ত কুমাৰ বড়োৰ ৰিপোৰ্ট, এন এক্সপ্ৰেছ।